নমস্কাৰ স্বাগতম জনাইছো দিনটোৰ শিৰোনামৰ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী এটা চাহক বিতং বাতৰি অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া পদত্যাগ কৰক বৰ্ষাপাৰা কাণ্ডৰ পিছতে এই দাবী ৰাজ্য ক্ৰিকেট অনুৰাগীৰ আনহাতে ক্ৰিকেট খেল এখনো সুকলমে পাতিব নোৱাৰা ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কালি খেলাখনো ভালকে পাতিব নোৱাৰি আমি ফিল্ড পাতি দিলো এতিয়া পিচটো ৰাখিব নোৱাৰিলে কোভাৰখনো অকমান দি পেলাই ভালকে লিকেজ পিটাক মাৰিব নোৱাৰে চৰকাৰ তাতকৈ লজ্জাজনক যাৰ কাৰণে অসমৰ যিটো আমি গৌৰৱ আছিলে এই অসমীয়া মানুহখিনিক আজি এই যিটো কয় আমাৰ সন্মানত আঘাত কৰে ভাৰতবৰ্ষৰ বা পৃথিৱীৰ আগত এছিয়াৰ কাণ্ড জ্ঞানহীনতা বিশ্ববাসীৰ ওচৰত লজ্জিত অসমবাসী অসম ক্ৰিকেট সন্থাৰ কৰ্মকৰ্তাৰ অনভিজ্ঞতাৰ বাবে দেওবাৰে বৰষুণ এৰাৰ পিছতো অনুষ্ঠিত নহল ভাৰত শ্ৰীলংকাৰ খেল সিমানেই নহয় এছিয়াৰ গাফিলতিৰ বাবে বৰষুণৰ পানী উইকেটত সোমাল আৰু সেই পানী শুকুৱাৰ বাবে আয়োজকসকলে দৃষ্টিগতভাৱে ব্যৱহাৰ কৰিলে হেয়াৰ ড্ৰায়াৰ আৰু স্ত্ৰী খেল আয়োজনটো দূৰৰ কথা হেয়াৰ ড্ৰায়াৰ আৰু স্ত্ৰী ব্যৱহাৰেৰে ৰাজ্যবাসীক বিশ্বৰ সন্মুখত লজ্জিত কৰা এছিএ কৰ্মকৰ্তাৰ পদত্যাগ বিচাৰিছে ক্ৰিকেট প্ৰেমীয়ে যি ধৰণে এণ্টাৰটেইনমেণ্ট বস্তুবিলাক গুৰুত্ব দিলে এছিএ এণ্টাৰটেইনমেণ্ট বস্তু যিখিনি পইচাবিলাক পেলালে সেইখিনি পইচা যদি গ্ৰাউণ্ড ষ্টাফক ট্ৰেইনিং দিয়া হ'লে আজি অসমৰ ৰাইজে ইমানখিনি কষ্ট নাপালে হয় 2 ঘণ্টাৰ আগতে ডিক্লেয়াৰ কৰিব লাগিছিল খেল নহয় বুলি আমি 2 ঘণ্টা পিছত ৰখি লাষ্টত খেল নহয় বুলি কৈ যিখিনি বৰষুণ হৈছে আৰু আপোনালোকৰ কি হয় যিখিনি বেছি বৰষুণ হয় তথাপিও খেল হৈছে কিন্তু মেইনটেনেন্সটো হোৱা নাই অসম এছ'চিয়েশ্যনৰ যিবিলাক মানে ষ্টাফ আছে সিহঁতে মানে অতি সোনকালে ৰিজাইন দিব লাগে ইমান কম বৰষুণ এই কম বৰষুণত মানে একো টেকনলজি নাই পিচ শুকুৱাৰ কোনো দায়িত্ব নাই 22 গজৰ উইকেট এখন ঢাকি ৰাখিব নোৱাৰা ক্ৰিকেটৰ বৰমূৰীয়াসকলক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন খেলুৱৈসকলেও সমান্তৰালভাৱে টিকটৰ মূল্য শীঘ্ৰে উভতাই দিবলৈ দাবী জনাইছে দৰ্শকে যিসকল দৰ্শকে এই খেলখনি উপভোগ কৰিবৰ কাৰণে টিকেট ক্ৰয় কৰিছিল সেইসকল দৰ্শকক আমি জনাব বিচাৰিছোঁ আপোনালোকৰ যোগেদিয়ে যে অহা 7 দিনৰ ভিতৰত তেখেতলোকৰ সম্পূৰ্ণ মূল্য আমি ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিম অসম ক্ৰিকেটৰ কৰ্মকাণ্ডক ধিক্কাৰ দিছে দেশৰ বহু তাৰকা ক্ৰিকেটাৰ আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বৰষুণে ৰাজ কৰা বৰ্ষাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী ধ্বনি খেল চাবলৈ গৈ বিমুখ হোৱা ক্ষিপ্ত দৰ্শকে শ্লোগানেৰে থকা সৰকা কৰিছে নেতা মন্ত্ৰীসকলক এইবিলাক কাৰ প্ৰভাৱ হাও লাগিছে বৰ্ষাপাৰাত নাগৰিকত্ব সংশোধনী আইন বিৰোধী শ্লোগানৰ বৰষা ভাৰত শ্ৰীলংকাৰ T20 অনুষ্ঠিত নহল কিন্তু বৰ্ষাপাৰাতো গুঞ্জৰিত হল নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ আমাক কেব নালাগে আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পূৰ্ণ বিৰোধিতা কৰো আৰু আজিও কেব আমি নামানো আমি খেলা চাব পাতি ল'ব লাগিব এইবিলাক কাৰ প্ৰভাৱ হাও লাগিছে এই ৰাজ্যখনত ফুটা তিৰপালৰ বাবে খেল অনুষ্ঠিত নহলেও নিৰাপত্তা কিন্তু নিশ্চিত কৰি তুলিলে মহানগৰ আৰক্ষী প্ৰশাসনে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ভূতে খেদাৰ বাবে জাতীয় পতাকাও ভিতৰলৈ নিবলৈ নিদিলে দৰ্শকক তাৰ পিছতো কিন্তু মুখ বন্ধ কৰি ৰাখিব নোৱাৰিলে ৰাইজৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা দৃশ্যই তাকেই প্ৰমাণ কৰিছে ষ্টেডিয়ামৰ প্ৰকাণ্ড এলইডিত দেখুওৱা হ'ল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগে লগে গেলাৰীত গুঞ্জৰিত হ'ল হিমন্ত গো বেক ধ্বনি খেলৰ উন্মাদনাই ক্ৰিকেট প্ৰেমীক বৰ্ষাপাৰালৈ টানি নিলে যদিও যেন ৰাইজৰ হৃদয়ত জ্বলিয়েই থাকিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী জুইকুৰা
ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ক্ৰিকেট বিশ্বৰ সন্মুখত ৰাজ্যবাসীক লজ্জানত কৰিলে অসম ক্ৰিকেট সন্থাই অসমক লজ্জানত কৰি বৰষাপৰা ষ্টেডিয়ামত পিটছ শুকুৱাবলৈ অসম ক্ৰিকেট সন্থাই ব্যৱহাৰ কৰিলে চেলুনৰ হেয়াৰ ড্ৰায়াৰ ঘৰ চাফা কৰা ভেকুৱাম ক্লিনাৰ আৰু ধুবিৰ ইস্ত্ৰি টেলিভিছনত এই দৃশ্য সম্প্ৰচাৰ হোৱাৰ পিছতে এতিয়া ক্ৰিকেট বিশ্বই ধিক্কাৰ দিছে অসম ক্ৰিকেট সন্থাক ইণ্টাৰনেশ্যনেল পিক্স এখন সিহঁতে থাকি ৰাখিব লাগে ইমিডিয়েটলি ৰিজাইন দিব লাগে ইয়াত খালি ৰাজনীতিকৰণ চলি আছে এই ৰাজনীতিকৰণৰ ভিত্তিত আমি সাধাৰণ ৰাইজে আজি শাস্তি পাইছো এটি 10 হ'ব লাগিছিল হোৱা নাই ডেট মেচ কি অসম মানে তুচ্ছ বৰ্ষাপাৰাত নিশ্চিদ্ৰ নিৰাপত্তা কিন্তু ত্ৰিপালতে ওলাল চিত্ৰ বিশ্বৰ সন্মুখত লজ্জানত অসম সংবাদ মাধ্যম ছ'চিয়েল মিডিয়াত তীব্ৰ সমালোচনা সৰ্বা আৰু হিমন্তই ৰাজনীতি কৰি আছে ৰাজনীতি কি কৰিছে সিহঁতে ভালকে ৰাজনীতি কৰিব পৰা নাই এই পিক্সন ইণ্টাৰনেশ্যনেল পিক্স এখন সিহঁতে থাকি ৰাখিব লাগে ইমিডিয়েটলি ৰিজাইন দিব লাগে কি কৰিছে ৰাজনীতিত লাগিছে সিহঁতে যি ধৰণে এণ্টাৰটেইনমেণ্ট বস্তুবিলাক গুৰুত্ব দিলে এচিয়ে এণ্টাৰটেইনমেণ্ট বস্তু যিখিনি পইচাবিলাক পেলালে সেইখিনি পইচা যদি গ্ৰাউণ্ড ষ্টাফক ট্ৰেইনিং দিয়া হ'লে আজি অসমৰ ৰাইজে ইমানখিনি কষ্ট নাপালে হয় যিহেতু এই আগন্তুক IPLৰ কাৰণে সাজু হৈ আছো বুলি ক'লে এই সাজুৰ আজি আপুনি পালে ইয়াত প্ৰমাণটো এইটোৱে মই নকওঁ গ্ৰাউণ্ড ষ্টাফ বেয়া বুলি কিন্তু গ্ৰাউণ্ড ষ্টাফক সেইবোৰ ফেচিলিটি আজিলৈকে দিয়া হোৱা নাই ইয়াত খালি ৰাজনীতিকৰণ চলি আছে এই ৰাজনীতিকৰণৰ ভিত্তিত আমি সাধাৰণ ৰাইজে আজি শাস্তি পাইছো আৰু আমি প্লেয়াৰ কেইটাক চাব আহিছিলো যিহেতু সিহঁতে কমচে কম বাহিৰত এবাৰ হ'লেও আহিব লাগিছিল সিহঁতে ফুৰিব লাগিছিল আমি তেতিয়াতো পইচাটো পানীত যোৱা বুলি নাভাবিলো হয় ঘূৰাই পালেতো সিহঁতকে চাব আহিছিলো না ইমান কষ্ট কৰি ইমান জামত ইমান টাইম লাইন কাটিছো তাৰপিছত বৰষুণ তাক সিহঁতেতো কমচে কম ঘূৰিব লাগিছিল না সিহঁতেও নুঘূৰিলে এতিয়া এনে গ'ল আৰু কষ্ট কৰি ৩৯,০০০ দৰ্শকৰ আশাত পৰিল চেঁচা পানী সৰ্বত্ৰ তীব্ৰ সমালোচনা অসম ক্ৰিকেট সন্থাক পিটছত কেনেকৈ সোমাল পানী পিটছ কভাৰিঙত বিসংগতিৰ বাবেই ভাৰত শ্ৰীলংকাৰ বহু প্ৰতীক্ষিত হাই ভল্টেজ T20 মেচখন উপভোগৰ পৰা বঞ্চিত হ'ল হাজাৰ হাজাৰ দৰ্শক বিশ্বমানৰ ষ্টেডিয়াম হিচাপে বৰ্ষাপাৰা ষ্টেডিয়ামক নিৰ্মাণ কৰা বুলি ইমান দিনে কৰি অহা দাবী মিছা প্ৰমাণিত হ'ল অসম ক্ৰিকেট সন্থাৰ কাণ্ডক এতিয়া ৰাজ্যজুৰি তীব্ৰ সমালোচনা এই কাণ্ডৰ পাছতে হাঁহি তাচ্ছিল্যৰে ভৰি পৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমো ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ T20 টিকটৰ ধন ঘূৰা ব্যৱস্থা কৰিছে আসাম ক্ৰিকেট এছ'চিয়েশ্যনে 11 আৰু 12 জানুৱাৰীত ঘূৰাই দিয়া হ'ব ধন বৰষাপাৰা ষ্টেডিয়ামত থাকিব দুটাকৈ কাউণ্টাৰৰ পৰা উভতাই ল'ব পাৰিব টিকটৰ ধন পুৱা 10 বজাৰ পৰা বিয়লি 6 বজালৈ খোলা থাকিব কাউণ্টাৰ বৰষুণৰ বাবে বৰষাপাৰাত বাতিল হৈছিল ভাৰত আৰু শ্ৰীলংকাৰ মেচ আৰু সৰ্বতো প্ৰকাৰৰ পৰা ধিক্কাৰ গৰিহণা পোৱাৰ পিছত এতিয়া T20ৰ এই টিকটৰ ধন ঘূৰাৰ ব্যৱস্থা কৰিছে ACA অৰ্থাৎ আসাম ক্ৰিকেট এছ'চিয়েশ্যনে এই টিকটৰ ধন ঘূৰাৰ ব্যৱস্থা কৰিছে 11 আৰু 12 জানুৱাৰীত এই টিকটৰ ধনসমূহ ঘূৰাই দিয়া হ'ব বৰষাপাৰা ষ্টেডিয়ামত দুটাকৈ কাউণ্টাৰ তেওঁলোকে ৰাখিব দুটাকৈ কাউণ্টাৰৰ পৰা পুৱা 10 বজাৰ পৰা বিয়লি 6 বজালৈকে খোলা থাকিব কাউণ্টাৰ তাৰ পৰা ইতিমধ্যে গ্ৰাহকসকলে যিসকলে টিকট ক্ৰয় কৰিছিল সেই গ্ৰাহকসকলে নিজৰ টিকটৰ ধনসমূহ ঘূৰাই ল'ব পাৰিব বৰষুণৰ বাবে ইতিমধ্যে বৰষাপাৰাৰ কালিৰ যি খেল বাতিল হৈছিল ভাৰত আৰু শ্ৰীলংকাৰ তাৰ বাবে যিসকল দৰ্শকে টিকট ক্ৰয় কৰিছিল তেওঁলোকৰ বাবে আসাম ক্ৰিকেট এছ'চিয়েশ্যনে টিকটৰ ধন ঘূৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে 11 আৰু 12 জানুৱাৰীত ঘূৰাই দিয়া হ'ব এই ধন বৰষাপাৰা ষ্টেডিয়ামত 11 আৰু 12 জানুৱাৰীত পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে দুটাকৈ কাউণ্টাৰ থাকিব সেই দুটাকৈ কাউণ্টাৰৰ পৰা যিসকল দৰ্শকে টিকট ক্ৰয় কৰিছে তেওঁলোকে টিকট ঘূৰাই দি নিজৰ ধনসমূহ উভতাই ল'ব পাৰিব পুনৰবাৰ জনাইছোঁ বৰষুণৰ বাবে যিখন খেল ইতিমধ্যে বাতিল হৈছে কালিৰ দিনটোত T20ৰ টিকটৰ ধন ঘূৰাৰ ব্যৱস্থা কৰিছে আসাম ক্ৰিকেট এছ'চিয়েশ্যনে 11 আৰু 12 জানুৱাৰীত এই সমুদায় ধন ঘূৰাই দিয়া হ'ব দৰ্শকসকলক
বৰ্ষাপাৰা ষ্টেডিয়ামৰ দুটাকৈ কাউণ্টাৰ তেওঁলোকে ৰাখিব। কাউণ্টাৰৰ পৰা উভতাই ল'ব পাৰিব টিকটৰ ধন। পুৱা 10 বজাৰ পৰা বিয়লি 6 বজালৈকে খোলা থাকিব কাউণ্টাৰ দুটা। বৰষুণৰ বাবে ইতিমধ্যে বৰ্ষাৰ পৰা যিখন খেল বাতিল হৈছে ভাৰত আৰু শ্ৰীলংকাৰ, তাৰ বাবে যিসকল দৰ্শকে টিকট ক্ৰয় কৰিছিল তেওঁলোকৰ বাবে এই টিকটৰ ধন ঘূৰাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আছাম ক্ৰিকেট এছ'চিয়েশ্যনে। আৰু বৰষুণৰ বাবে খেল উপভোগৰ পৰা বঞ্চিত হ'ল ক্ৰিকেট অনুৰাগী। পিছে ক্ৰিকেট প্ৰেমীক বঞ্চিত হ'বলৈ নিদি নৃত্যৰে আমোদ যোগালে হৰভজন সিঙে। প্ৰিয় ক্ৰিকেটাৰৰ কাষতে পাই ধন্য মানিলে গুৱাহাটীবাসীও। খেলে আমোদ নিদিলে, পিছে গুৱাহাটীবাসীক ধন্য কৰিলে তাৰকা খেলুৱৈৰ উপস্থিতিয়ে। বলৰ গুগলি অথবা পেটত লাগি উফৰি অহা অভাৰ বাউণ্ডেৰীয়ে দৰ্শকক চমক নিদিলেও নৃত্যৰ যোগেদি ভালকৈ আমোদ দিলে হৰভজন সিঙে। পিছে বৰ্ষাপাৰাৰ খেলপথাৰত নমাৰ পূৰ্বে গুৱাহাটীত উদৰ পৰা এসাঁজ খালে হৰভজন পাঠানে। নিউজ 18ৰ হাতত আহি পৰিছে গুৱাহাটীৰ এখন ৰেষ্টুৰেণ্টত হৰভজন পাঠানে আহাৰ গ্ৰহণ কৰা মুহূৰ্তৰ ছবি। পিছে গুৱাহাটীৰ ৰেষ্টুৰেণ্টত কি খালে হৰভজন সিং আৰু ইৰফান পাঠানে? থালি দিয়া হৈছিলে, ভেজ থালি এটা দিয়া হৈছিল, নন ভেজ থালি দিয়া হৈছিল। নন ভেজ থালিটোত আছিলে এইবিলাক আৰি মাছ, আমাৰ পাতত দিয়া যিটো থলুৱা অসমীয়া ট্ৰেডিশ্যনেল ফুড। তাৰপিছতে আপোনাৰ চিকেন বেম্বো চুট আছিলে, তাৰপিছতে আপোনাৰ মাছৰ ঔটেঙাৰ লগত আছিলে, চিকেন খৰিকা আছিলে, এইবিলাক আছিলে। তেখেতলোকে খালি বেলেগ একো পৰ্ক চৰ্কৰ আইটেম লোৱা নাই বা গট মিট চটমিট লোৱা নাই। এইবিলাকে খাইছে। মাছৰ টেঙা খাইছে, আপোনাৰ ঔটেঙাৰ লগত দিয়া হৈছিল মাছৰ টেঙাটো। এইবিলাকে খাইছে আৰু খাই খুব ভাল পালে। মই পিছত তেখেতৰ পৰা লৈছোঁ এটা তেখেতলোকে কৈছে যে ছুপাৰ খানাটো বৰ ভাল হৈছিল এনেকৈ কৈছে। ইৰফান পাঠান ছাৰে হওক, হৰভজন সিঙে হওক, তেখেতলোকে ভোট জলকীয়া এটা তেখেতলোকে টেষ্ট কৰিছিল। ভোট জলকীয়া আচাৰটো টেষ্ট কৰিছিলে, সেইটো আমি আনাই দিয়া হৈছে ভোট জলকীয়া আচাৰটো। তাৰকা খেলুৱৈক কাষতে পাই ধন্য হ'ল গুৱাহাটীৰ লোকসকলো। ৰেষ্টুৰেণ্টতেই পিন্ধালে জাপি আৰু গামোচা। প্ৰিয় খেলুৱৈক ওচৰৰ পৰা এবাৰ চাই আত্মহাৰা হৈ পৰিল অনুৰাগীসকলো। বিপুল বৰ্মনৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কিনকিনীয়া বৰষুণতে বাতিল হ'ল ভাৰতীয় ক্ৰিকেট দলৰ বছৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেল। বৰষুণৰ লগতে অসম ক্ৰিকেট সন্থাৰ নিৰ্লজ্জ কাণ্ড ক্ষোভিত কৰাৰ পিছতো অসমৰ দৰ্শকে নিজৰ আচৰণেৰে মন্ত্ৰমুগ্ধ কৰিলে দেশবাসীক। বৰ্ষাপাৰাৰ বৰষাই হ'বলৈ নিদিলে খেল। পিছে বৰ্ষাপাৰাৰ দৰ্শকৰ কণ্ঠই জিনি গ'ল ভাৰতীয়ৰ হৃদয়। খেল আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত দৰ্শকৰ বন্দে মাতৰম। ষ্টেডিয়ামত থিয় হৈ সকলোৱে জ্বলাই ল'লে মোবাইল ফোনৰ লাইট। একেমুখে গালে ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীত বন্দে মাতৰম। BCCI নিজৰ অফিচিয়েল টুইট হেণ্ডেলত পোষ্ট কৰিলে গুৱাহাটীৰ ষ্টেডিয়ামৰ এই ধুনীয়া ভিডিঅ'টো। এই ভিডিঅ'ই ৰোমাঞ্চিত কৰি তুলিলে দেশবাসীৰ বুকু। BCCI টুইট কৰা এই ভিডিঅ' এতিয়া ক্ষিপ্ৰগতিত হৈ পৰিছে ভাইৰেল। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নাগৰিকত্ব সংশোধনী আইনক লৈ বিভক্ত হোৱাৰ পথত অসম গণ পৰিষদ নেতৃত্বৰ অজ্ঞাতে অগপৰ আমবাৰী মুখ্য কাৰ্যালয়ত তৎপৰতা প্ৰদৰ্শন কৰিলে প্ৰফুল্ল মহন্তই। মঙলবাৰে দলীয় নেতা কৰ্মীৰে গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনাইছে প্ৰফুল্ল মহন্তই। কাক লৈ দুভাগত বিভক্ত অগপ। মহন্তপন্থী বৰাপন্থীৰ মাজত তুংগত যুদ্ধ। আমবাৰীত মহন্তপন্থীৰ বৈঠক আহ্বান।
কাক লৈ তুংগত অগপৰ আভ্যন্তৰীণ কণ্ডল মঙলবাৰে আমবাৰীৰ মুখ্য কাৰ্যালয়ত প্ৰফুল্ল কুমাৰ মহন্তপন্থীয়ে বহুকেইখন জিলা কমিটিক বৈঠকৰ বাবে মতাৰ বিপৰীতে মহন্তপন্থীক ৰোধ কৰিবলৈ অতুল বৰা শিবিৰেও পাতিছে পান প্ৰফুল্ল মহন্ত শিবিৰে যাতে বৈঠক অনুষ্ঠিত কৰিব নোৱাৰে তাৰ বাবে কৌশলৰ ৰচনা অতুল বৰা শিবিৰৰ কাৰ্যালয়ৰ ওপৰ মহলাত যুৱ পৰিষদৰ বৈঠক মহন্তপন্থীৰ বাবে খালী নাথাকে তলৰ মহলাও তলৰ মহলাত হ'ব মহিলা পৰিষদৰ বৈঠক কিছুদিন ধৰি কাক লৈ চলি থকা মত পাৰ্থক্যৰ পিছত সম্প্ৰতি দলটো ভাগ হৈছে দুটা ভাগত কোন কোন আছে মহন্তপন্থীত এক তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী দুই পাতাচাকুছিৰ বিধায়ক পবিন্দ্ৰ ডেকা তিনি লখিমপুৰৰ বিধায়ক উৎপল দত্ত ইয়াৰ বিপৰীতে স্থিতি স্পষ্ট নহয় নৰেন সোণোৱালক বাদ দি অতুল বৰা শিবিৰত 9 জন বিধায়ক এটা কথা ঠিক যে মঙলবাৰে স্পষ্ট হ'ব কোন শিবিৰৰ শক্তি কিমান ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাছাৰ 5 গ্ৰাম কাগজকল কৰ্মীৰ পৰিয়ালৰ কণমানিয়ে বাধ্য হৈ ভিক্ষাবৃত্তি গ্ৰহণ কৰা বাতৰি নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হোৱাৰ পিছতে সমগ্ৰ বৰাক উপত্যকাতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ মাহৰ পিছত মাহ দৰমহাৰ পৰা বঞ্চিত হৈ থকা শ শ কাগজকলৰ কৰ্মীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু হৃদয়বান লোক हमारे पेरेंट्स का 3 साल से सैलरी नहीं मिल रहा है कैसे अफोर्ड करेंगे हम लोग के स्कूल फीस दुकान में जाके थोड़ा सा डोनेशन इकट्ठा कर रहे हैं जिससे हम लोग के प्रधानमंत्री हमारे चीफ मिनिस्टर को पता चले हम लोग किस वक्त से गुजर रहे हैं নিউজ 18 বাতৰিয়ে আনিছে আশাৰ বতৰা ৰাজপথত ভিক্ষা বিচৰা শিক্ষাৰ্থীলৈ সহায়ৰ হাত কাগজকল কৰ্মীৰ সন্তানৰ কাষত স্বেচ্ছাসেৱী অনুষ্ঠান 5 গ্ৰাম কাগজকল কৰ্মীৰ পৰিয়ালৰ কণমানিয়ে পঢ়াৰ খৰচ উলিয়াবলৈ পথত নামি ভিক্ষা কৰাৰ বাতৰি নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰিত হোৱাৰ পিছত আগবাঢ়ি আহিছে বিভিন্ন সামাজিক সংস্থা প্ৰতিষ্ঠান কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীৰ আসাম ছ'চিয়েল ৱেলফেয়াৰ ফাউণ্ডেশ্যন নামৰ এটা সমাজসেৱী সংগঠনে 5 গ্ৰামত আহি কাগজ কলৰ কৰ্মীৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক বহি কলম আদি যোগান ধৰাৰ লগতে নগদ 15,000 টকাৰ সাহায্য প্ৰদান কৰে यहाँ की हालत बहुत खराब है सीमेंट टूट के गिर रहा है यहाँ बहुत लोग आते हैं हमारे कुछ ट्यूशन भी लेते हैं इधर बहुत सारे टीचर्स और यहाँ के हालात देख ही सकते हैं इधर ब्लैक बोर्ड भी बहुत गंदा है इसको हम लोग को साफ करने के लिए इसके डस्टर का भी पैसा नहीं है फिर ये लोग भी आए हैं बहुत लोग आए हैं हमारी मदद करने के लिए बहुत लोग ने हमें सपोर्ट भी किया है ইয়াৰ পূৰ্বে আলগাপুৰৰ AIUDFৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে দেওবাৰে কাগজকল কৰ্মীৰ পৰিয়ালৰ সন্তানৰ হাতত 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছিল মোৰ একদম দুখী হৈ গৈছো মোৰ নিজৰ চকুৰ পানী ওলাইছে তাতে গিয়ে এটা সান্তনা দিছো আমি তাক কৈছো যে আমাৰ MLA ফাণ্ডৰ সুৰিত ফাণ্ড যিবিলাক আহিব মই আমাৰ গভৰ্ণমেণ্টৰ লগত কথা পাতি বিভাগীয় মন্ত্ৰীৰ লগত কথা পাতি আমাৰ ছাত্ৰবিলাকক আৰু ৰোগীক দিবৰ কাৰণে বছৰত 50 লাখ টকা দিয়ে গভৰ্ণমেণ্টে আমি 5 লাখ টকা তাৰ পৰা দিম আমাৰ অসমৰ মানুহৰ লাজৰ কথা হৈ গৈছে খালি গদ্দিৰ লালাইতো গদ্দিৰ লালচি নেতাবিলাকে দৌৰজাপ কৰিছে কিন্তু অসমৰ মানুহৰ চিন্তা একবাৰ কৰা নাই এই সৰু সৰু বাচ্চাবিলাকৰ জীৱনৰ কাৰণে কোনো মানুহে চিন্তা কৰা নাই দুদিন আগতে 5 গ্ৰামৰ কাগজকল কৰ্মীৰ কণমানিয়ে পথত নামি ভিক্ষা কৰাৰ দৃশ্য সম্প্ৰচাৰিত হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰ্দাত অৱশ্যে দল সংগঠনে শিক্ষাৰ সাহায্য প্ৰদান কৰিলেও কাগজকলৰ কৰ্মচাৰীৰ বাবে এয়া স্থায়ী সমাধান নহয় এয়া মাত্ৰ সামান্য সকাহ হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দীপৰ বিলত জাকে জাকে মাছুৱৈ হাতে হাতে জাল পল জাকৈ খালৈ লৈ মাছ মাৰিলে অজস্ৰ লোকে কিন্তু অবৈধভাৱে নহয় উৰুকাৰ প্ৰাক্ষণত দীপৰ বিলত বৈধভাৱে মাছ মৰাৰ আনন্দ ললে স্থানীয় ৰাইজে মাৰা মাছ গতিকে খায়ো টেষ্ট পাব ৰাইজে এটোই আৰু মই ললো নাও ৰং কৰাকে ধৰি বিভিন্ন ধৰণৰ মাছ মৰা সা সঁজুলি আদি সাজু কৰি উলিয়াই প্ৰতি বছৰে পালন কৰি আহিছে এই উৎসৱ
এইবাৰ দীপৰ বিলত ৰৌ ভকুৱা চিতলকে ধৰি প্ৰায় 2.5 কুইণ্টল মাছৰ পোনা মিলিছিল স্থানীয় লোকসকলে। সেই পোনাবোৰ এতিয়া ডাঙৰ হোৱাত এনেদৰে বিলৰ বুকুত মাছ ধৰি আনন্দত মতলীয়া হ'ল এইসকল ৰাইজ। পৰম্পৰাগতভাৱে দীপৰ বিলত ধৰা এই মাছসমূহ গ্ৰাহকৰ বাবে মুকলি কৰি দিয়া হয় যদিও কোনো ওজন নোহোৱাকৈ আনুমানিক হিচাপে বিক্ৰী কৰে, যাৰ বাবে এই বজাৰত অসংখ্য গ্ৰাহকৰ সমাগম ঘটে। এইবাৰো দীপৰ বিলত মাছ কিনিবলৈ আহিল যথেষ্ট সংখ্যক গ্ৰাহক, কিন্তু গ্ৰাহকৰ মতে পূৰ্বতকৈ বহু বৃদ্ধি হৈছে। চৰকাৰী বিদ্যালয়ত বিৰডি নামভৰ্তিৰ বাবে বিৰডি বাদ নোহোৱা অৱস্থা। ঢেকিয়াজুলিৰ ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ বাবে হেতা ওপৰা লগালে অভিভাৱকে। বিগত কেইবা বছৰ ধৰি বিদ্যালয়খনৰ ফলাফল সন্তোষজনক নোহোৱাৰ বাবে এই বৰ্ষৰ নামভৰ্তিৰ বাবে উপচি পৰিছে বিদ্যালয়খনত। অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ আহিছে জোৱাৰ। ৰাজ্যবাসীয়ে দেখুৱাইছে অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ আগ্ৰহ। এয়া ঢেকিয়াজুলিৰ এখন বিদ্যালয়। ঢেকিয়াজুলিৰ এখন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে বিৰডি বাদ নোপোৱা অৱস্থা। ঢেকিয়াজুলিৰ ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ বাবে লাগিছে হেতা ওপৰা। উল্লেখযোগ্য যে বিগত কেইবছৰ ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ধাৰাবাহিক সাফল্য অক্ষুণ্ণ ৰখা ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে অঞ্চলটোত এক সুকীয়া স্থান দখল কৰিছে আৰু সেইবাবেই বিদ্যালয়খনৰ প্ৰতি আগ্ৰহ বাঢ়িছে অভিভাৱকসকলৰ। এখন অসমীয়া মাধ্যমৰ স্কুল হিচাপে আমাৰ অভিভাৱকসকলৰ যি অভূতপূৰ্ব সঁহাৰি, তাৰ কাৰণে আমি খুবেই আনন্দিত। আৰু এই ক্ষেত্ৰত অভিভাৱকসকল নহ'লেতো আমি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াটো। আৰু এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। চৰকাৰীভাৱে পালন হ'ব শংকৰদেৱৰ জন্মোৎসৱ। প্ৰথমবাৰৰ বাবে চৰকাৰৰ উদ্যোগত শংকৰ উৎসৱ পালন কৰা হ'ব। শংকৰ সংঘৰ বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰী এখন জৰুৰী বৈঠকৰ আহ্বান জনোৱা হৈছে। জনতা ভৱনত অনুষ্ঠিত হয় এখন বৈঠক। গুৰুজনাৰ জন্মদিনটো ৰাষ্ট্ৰীয় বন্ধৰূপে ঘোষণাৰ আহ্বান জনাব কেন্দ্ৰক। কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। NCERT পাঠ্যক্ৰমত গুৰুজনাৰ বিষয় অন্তৰ্ভুক্তিৰ দাবী জনাব। শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে অতিৰিক্ত 350 বিঘা ভূমিৰ ব্যৱস্থা কৰিব নগাঁও জিলা উপায়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰী। পুনৰ জনাইছো, চৰকাৰীভাৱে পালন কৰা হ'ব শংকৰদেৱৰ জন্মোৎসৱ। প্ৰথমবাৰৰ বাবে চৰকাৰৰ উদ্যোগত শংকৰ জন্মোৎসৱ পালন কৰা হ'ব। শংকৰ সংঘৰ বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ এইখন বৈঠকৰ পিছতেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৰুজনাৰ জন্মদিনটো ৰাষ্ট্ৰীয় বন্ধৰূপে ঘোষণাৰ আহ্বান জনোৱা হ'ব কেন্দ্ৰক। কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। NCERT পাঠ্যক্ৰমতো গুৰুজনাৰ বিষয় অন্তৰ্ভুক্তিৰ দাবী জনাব ৰাজ্য চৰকাৰে। শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে অতিৰিক্ত 350 বিঘা ভূমিৰ ব্যৱস্থা কৰিব আৰু নগাঁও জিলা উপায়ুক্তক এই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। সমগ্ৰ বিশ্বতে এতিয়া অসম ক্ৰিকেট সন্থাৰ চৰ্চা। বৰ্ষাপাৰাত ভাৰত শ্ৰীলংকাৰ T20 মেচ আয়োজন কৰি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে অসম ক্ৰিকেট সন্থাই। পিছে বহু প্ৰত্যাশিত খেলখনেই নহয়, চৰ্চা লাভ কৰিছে অসম ক্ৰিকেট সন্থাই ব্যৱহাৰ কৰা প্ৰযুক্তিয়েহে। দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছো, তাৰ বাবে আগবঢ়াই থৈ গৈছো এই প্ৰতিবেদন। প্ৰযুক্তিয়ে চুইছে শিখৰ। অসম্ভৱকো সম্ভৱ কৰে নতুন প্ৰযুক্তিয়ে। প্ৰযুক্তিৰ যুগত ইচ্ছা কৰিলে আনিব পাৰে কৃত্ৰিম বৰষুণ, ইচ্ছা কৰিলে খেদিব পাৰে বৰষুণ অনা ডাৱৰ। বেইজিং অলিম্পিকত বতৰ শুকান কৰি ৰাখিবলৈ আগতীয়াকৈ ডাৱৰ খেদি চমক দেখুৱাইছিল চুবুৰীয়া চীন দেশে। ক্ৰিকেট ফিল্ডত বৰষুণৰ সমস্যা দূৰ কৰিবলৈও বিশ্বৰ বিভিন্ন দেশে দেখুৱাইছে অত্যাধুনিক প্ৰযুক্তিৰ চমক। পিছে সকলোকে হতভম্ব কৰি চমক দেখুৱালে অসমে। বিশ্ববাসীৰ মুখে মুখে গুৱাহাটীৰ প্ৰযুক্তিৰ কথা। ছ'চিয়েল মিডিয়াত কেৱল গুৱাহাটীৰ প্ৰযুক্তিৰ চৰ্চা।
চাওক ছচিয়েল মিডিয়াত প্ৰকাশ পোৱা এইসমূহ স্ক্ৰীনশ্বটলৈ। ক্ৰিকেট পথাৰৰ পিচ চুকৰ বেষ্ট টেকনলজি দেখুৱালে গুৱাহাটীয়ে। বৰষুণ শুকুৱাবলৈ ব্যৱহাৰ কৰা হ'ল হেয়াৰ ড্ৰায়াৰ, ইস্ত্ৰি, ভেকুৱাম ক্লিনাৰ। যেন বৰষুণ অহা দেখি বিতত হৈ অসম ক্ৰিকেট সন্থাই ষ্ট'ৰ ৰুমলৈ যোৱাৰ সলনি দৌৰি গ'ল মেকআপ ৰুমলৈ।